নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ ত্ৰিকোণমিতি পৰিচয়ৰ 8.1ৰ 7 নম্বৰ অংকটো সমাধান কৰিম চোৱা কি দিয়া আছে যদি cot θ ইকুৱেল 7/8 তেন্তে মান উলোৱা এক নম্বৰত কি দিছে 1 plus sin θ into 1 minus sin θ by 1 plus cos θ into 1 minus cos θ আৰু দুই নম্বৰত দিছে cot square θ চোৱা এইটো আমি কেনেকৈ সমাধান কৰো সো প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ ধৰি লম সোয়া ধৰু ABC এটা সমকোণী ত্ৰিভুজ যত B কোণ 90 মানে আমি C কোণক θ ধৰিছো মানে B কোণ 90 আৰু C কোণ θ সোয়া আমি ABC এটা সমকোণী ত্ৰিভুজ ধৰি লৈছো যাৰ B কোণটো কি 90 ডিগ্ৰী আৰু C কোণক কি ধৰিছো θ এতিয়া সোয়া কি দিয়া আছে সোয়া দিয়া আছে cot θ ইকুৱেল 7/8 দিয়া আছে cot θ ইকুৱেল 7/8 এতিয়া সো আমি কটৰ ফৰ্মুলা কি জানো কটৰ ফৰ্মুলা আছিল cot θ ইকুৱেল ভূমি বাই লম্ব cot θ কি আছিল ভূমি বাই লম্ব আমি যদি এইটো ত্ৰিভুজ ধৰো এইটো ত্ৰিভুজৰ θ হল আমাৰ c কোণ সো θৰ লগত লাগি থকা বাহুটোই হ'ব আমাৰ ভূমি আৰু যেটো অপোজিট থাকে এটো হ'ব আমাৰ লম্ব আৰু 90 ডিগ্ৰীৰ বিপৰীত কোণটো হ'ব আমাৰ কৰ্ণ সো ইয়াতে এটো হ'ব আমাৰ ভূমি এটো হ'ব লম্ব আৰু 90 ৰ বিপৰীতটো সদায় কি কৰ্ণ এতিয়া সোয়া cot θ ৰ ফৰ্মুলা কি ভূমি বাই লম্ব তে ভূমি কি আছে আমাৰ BC আৰু লম্ব AB ইকুৱেল 7/8 সোয়া BC বাই AB ইকুৱেল কিমান পালো 7/8 তাকে BC কিমান হ'ব 7 আৰু AB 8 তাৰ মানে আমি সমকোণী ত্ৰিভুজৰ দুটা বাহু পাইছো আৰু এটা বাহু আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি ওলাব পাৰো মানে আমাৰ ভূমি আৰু লম্ব পাইছো কৰ্ণটো আমি ওলাই লম কৰ্ণটো কি আছে আমাৰ AC টো আমি ওলাই লম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো কৰ্ণ কি আছে আমাৰ AC স্কয়াৰ লম্ব কি আছে আমাৰ AB স্কয়াৰ প্লাস ভূমি আছে আমাৰ BC এতিয়া সোয়া এইটো সাইডত কি আছে আমাৰ স্কয়াৰ হেতু সাইডত গলে কি হ'ব আমাৰ স্কয়াৰটো কি হয় √/। হেতু স্কয়াৰ হেতু সাইডত গলে কি হ'ব √/। এতিয়া AB ৰ মান কিমান আছে 8 হ'ব পাৱাৰত কি আছে স্কয়াৰ প্লাস BC কিমান আছে আমাৰ 7 স্কয়াৰ সোয়া 8ক স্কয়াৰ কৰিলে কিমান হয় 64 আৰু 7ক কৰিলে 49 এই দুটাক যোগ কৰা 113 আমি AC কিমান পালো সো মানে আমি AC কিমান পালো √113 মানে 113 আমি ত্ৰিভুজৰ ভূমিটো পাই গৈছো লম্বটো পাই গৈছো কৰ্ণটো পাই গৈছো এতিয়া আমি ত্ৰিকোণমিতি যিকোনো অনুপাত ল'ব পাৰিম সো আমাক কি ওলাব দিছে এক নম্বৰত ওলাব দিছে 1 plus sin θ 1 minus sin θ by 1 plus cos θ into 1 minus cos θ সোয়া এক নম্বৰত কি আছে 1 plus sin θ into 1 minus sin θ by 1 plus cos θ into 1 minus cos θ সোয়া এটোক আমি অলপ সৰু কৰি ল'ব পাৰো এটা ফৰ্মুলা আছিল a plus b a minus b সো এটোক যদি a ধৰো আৰু এটোক b ধৰো a plus b সেম এটো a এটো minus b a minus b মানে a plus b a minus b equal a square minus b square তাৰ মানে কি হ'ব a square a মানে 1 square b মানে কিমান হ'ব আমাৰ b কি আছে sin θ মানে sin θ square সেম হৰটো সেমে হ'ব 1 plus a plus b a minus b মানে a কিমান হ'ব 1 square minus b cos θ square এতিয়া 1ক স্কয়াৰ কৰিলে কিমান 1 আৰু sinক কৰিলে তো sin θ হ'ব sin square θ আৰু 1 minus cos square θ এতিয়া sinৰ ফৰ্মুলা কি আছিল sin θ ইকুৱেল আছিল লম্ব বাই কৰ্ণ আৰু cos θ কি আছিল ভূমি বাই কৰ্ণ এতিয়া আমি ভূমি কিমান পাইছিলো ইয়াতে 7 লম্ব কিমান 8 কৰ্ণ কিমান √/।
113 চোৱা ভূমি কিমান 7 লম্ব কিমান 8 কৰ্ণ ৰুট অভাৰ 113 1 মাইনাছ সাইন স্কুৱেৰ থিটা সাইনৰ ফৰ্মুলা কি আছে লম্ব বাই কৰ্ণ এতিয়া চোৱা লম্ব কিমান আছে লম্ব 8 আৰু কৰ্ণ ৰুট অভাৰ 113 কি হ'ব ইয়াতে স্কুৱেৰ সেম তলৰ হৰত কি আছে 1 মাইনাছ cos স্কুৱেৰ থিটা সো cos কি আছে ভূমি বাই কৰ্ণ ভূমি কিমান আছে ভূমি 7 কৰ্ণ কিমান আছে ৰুট অভাৰ 113 হোল স্কুৱেৰ সো এখানে বুজি পাইছে না নাই তোমালোকে 1 টু সো এইটো 1 টু সেমি থাকিব মাইনাছ 8 ক স্কয়াৰ কৰিলে কিমান 64 আৰু স্কয়াৰ আৰু ৰুট অভাৰ কেনসেল থাকিব কিমান 113 মানে 130 সৰি 113 সো স্কয়াৰ টু 8 ৰ লগতো বুজায় ৰুট অভাৰ 113 ৰ লগতো বুজায় সেম ইয়াতে 7 ৰ লগতো আছে ৰুট অভাৰ 8 ৰ লগতো আছে 113 ৰ লগতো আছে সো 7 ক স্কয়াৰ কৰিলে কিমান 49 আৰু স্কয়াৰ ৰুটে কেনসেল থাকিব কিমান 113 এতিয়া সো আমি লহাগু লব লাগিব সো আমি কেনেকৈ লও 1 ৰ তলতো কি আছে এটা 1 আৰু ইয়াত কি আছে 113 সো ইয়াৰ 1 ৰ তলতো কি আছে 1 আৰু ইয়াতে 113 হৰত দুটা পূৰণ কৰিলে কিমান 113 সো 1 113 ত কি বাৰ যায় 113 বাৰ যায় 113 বাৰ যায় আৰু একৰ লগত 113 পূৰণ কৰিলে কিমান 113 তো মাজত কি আছে মাইনাস সো 113 113 ত কি বাৰ যায় একবাৰ 164 লগত পূৰণ কৰিলে 64 হয় 64 হয় সেম 113 আৰু 1 পূৰণ কৰিলে কিমান 113 সেম এটল কি আছে 1 1 113 ত কি বাৰ যায় 113 বাৰ যায় 113 একৰ লগত পূৰণ কৰিলে কিমান 113 মাজত কি আছে মাইনাস আৰু 113 113 কেনসেল থাকে কিমান 49 সো এটো আমি এনেকেও কব লব পাৰো সো 1 আৰু 113 পূৰণ কৰিলে কিমান 113 এতিয়া 113 ৰ লগত যদি 1 পূৰণ কৰি দিও 113 ইয়াৰ তলত 1 আছে 1 ৰ লগত কিমান 64 সেম 1 আৰু 117 পূৰণ কৰিলে কিমান 113 এতিয়া 113 ৰ লগত 1 পূৰণ কৰিলে দিলে 113 ইয়াৰ তলত কি আছে এটা 1 আৰু 49 পূৰণ কৰিলে 49 এনেকৈ কৰব মানে এনেকৈ আমি বুজিব পাৰো সো তোমালোকৰ যেটো শৰ্টকাট হয় হেনেকৈ বুজিবা তোমালোকে যেনেকৈ বুজি পোৱা সোৱা মোৰ ভিডিও কেটা চাই যদি তোমালোকে অংক সোৱা মোৰ অংক কেটা চাই যদি তোমালোকে বুজি পোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই এতিয়া সোৱা 113 পৰা কিমান বিয়োগ কৰিব লাগে 64 113 পৰা কিমান বিয়োগ কৰিব লাগে 64 আৰু ইয়াত 113 পৰা কিমান বিয়োগ কৰিব লাগে 49 113 পৰা 64 বিয়োগ কৰিলে কিমান পাও আমি 49 আৰু 113 পৰা 49 বিয়োগ কৰিলে আমি 64 পাও কিমান পাও 64 বাই 13 64 বাই 113 আৰু 49 বাই 113 সোৱা এটো হৰত কি আছে 113 আৰু ইয়াতে হৰত কি আছে 113 কি হৈ গৈছে কেনসেল থাকিল কি 64 বাই 49 64 বাই 49 সোৱা 1 নম্বৰ অংকৰ এখিনি আমাৰ आंसर এতিয়া সোৱা 2 নম্বৰত কি দি আছে cot স্কয়াৰ থিটা এতিয়া সোৱা আমাৰ এটো কোৱেশ্চনত দি আছে cot থিটা কিমান 7/8 এটো বহাই দিলে হল সোৱা তো আমাক কি ওলাব দিছে cot স্কয়াৰ বাই থিটা আমি সোৱা cot থিটা মানটো কিমান দি আছিল 7/8 এটো কোৱেশ্চনতে দি আছে সোৱা এটো দি আছে cot থিটা 7/8 ইয়াতে cot স্কয়াৰ থিটা আমাক ওলাব দিছে cot থিটা মান কি 7/8 বাৰত কি আছে খেলি ইয়াতে স্কয়াৰ সোৱা 7 ক স্কয়াৰ কৰিলে কিমান 49 আৰু এটো কৰিলে 64 সোৱা এটো অংকৰ এখিনি आंसर সো 8 নম্বৰত কি দি আছে যদি 3 cot a equal 4 তেন্তে 1 minus tan square a by 1 plus tan square a equal cos square a minus sin square a হবনে নাই পৰীক্ষা কৰা লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড হবনে নাই এটো পৰীক্ষা কৰিব দিছে সো আমি কেনেকৈ এটো সমাধান কৰো সো কি দিয়া আছে 3 cot equal 4 এটো আমি লিখি লও দিয়া আছে 3 cot equal 4 সো এটি আমাৰ cot এটো ওলাব লাগে
চোৱা 3টো কটৰ লগত কি হৈ আছে আমাৰ পূৰণ, সেইটো সাইডত গ'লে কি হ'ব হৰণ হ'ব, থাকিব কট এ ইকুৱেল 4/3। এতিয়া আমাৰ কটেৰ ফৰ্মুলা কি আছিল, ভূমি বাই লম্ব। কটেৰ ফৰ্মুলা কি আছিল, ভূমি বাই লম্ব ইকুৱেল 4/3। কটেৰ ফৰ্মুলা কি আছিল, ভূমি বাই লম্ব, আৰু ইয়াতে কি আছে 4/3। তাৰ মানে ভূমি আমি কিমান পালো 4, লম্ব কিমান পালো আমি 3। এতিয়া চোৱা, এটা সমকোণী ত্ৰিভুজৰ যদি ভূমি আৰু লম্ব আমি জানো, আমি অতিভুজ বা কৰ্ণটো আমি ওলাব পাৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি। চোৱা পাইথাগোৰাছৰ সূত্ৰ কি আছিল সেইটো লিখি লওঁ। চোৱা এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কুৱেৰ ইকুৱেল লম্ব স্কুৱেৰ প্লাছ ভূমি কি আছিল ভূমি স্কুৱেৰ। এতিয়া এইটো সাইডত কি আছে আমাৰ কৰ্ণটো কি আছে না, সৰি এইটো সাইডত আমাৰ স্কুৱেৰ আছে, এইটো সাইডত গ'লে কি হ'ব √। এতিয়া চোৱা লম্ব কিমান আছে আমাৰ 3 স্কুৱেৰ প্লাছ ভূমি কিমান আছে আমাৰ 4 স্কুৱেৰ। 3 স্কুৱেৰ মানে কিমান আমাৰ 9, 4 স্কুৱেৰ মানে কিমান 16। এতিয়া চোৱা দুটা যোগ কৰিলে কিমান হ'ব 25। এতিয়া চোৱা 25ৰ বৰ্গমূল কিমান 5, মানে আমি কৰ্ণ কিমান পালো 5। এতিয়া চোৱা আমাক কি ওলাব দিছে, এতিয়া চোৱা আমাক ওলাব দিছে 1 - 10 স্কুৱেৰ এ 10 স্কুৱেৰ এ বাই 1 প্লাছ 10 স্কুৱেৰ এ ইকুৱেল cos স্কুৱেৰ এ মাইনাছ sin স্কুৱেৰ এ। মানে এ হ'বনে নহয় পৰীক্ষা কৰা, মানে আমি লেফ্ট হেণ্ড চাইডটো ওলাম, তাৰপিছত ৰাইট হেণ্ড চাইডটো ওলাম, দুটা সমান হ'লে সমান হয় বুলি ক'ম আৰু নহ'লে সমান নহয় বুলি ক'ম। এইটো চোৱা, এইটো আমি এতিয়া লেফ্ট হেণ্ড চাইডটো লিখি লওঁ। এতিয়া চোৱা লেফ্ট হেণ্ড চাইড কিমান আছে, 1 - 10 স্কুৱেৰ এ বাই 1 প্লাছ 10 স্কুৱেৰ এ। চোৱা 10ৰ ফৰ্মুলা কি আছে লম্ব বাই ভূমি। লম্ব কিমান পাইছো 3, ভূমি কিমান পাইছো আমি 4। এতিয়া বহাই দিলেই হ'ল ইয়াতে। চোৱা ইয়াতে 1 থাকিব আৰু কিমান আমি 10 কি পাইছো লম্ব বাই ভূমি। লম্ব কিমান আছে ইয়াতে লম্ব 3 আৰু ভূমি কিমান 4। পাৱাৰত কি আছে হোল স্কুৱেৰ, ইয়াতে স্কুৱেৰ হ'ব সেম 1 প্লাছ 10 স্কুৱেৰ। 10 মানে কি মানে 10 মানে কি লম্ব বাই ভূমি। লম্ব কিমান আছে আমাৰ 3, লম্ব বাই ভূমি কিমান 4 স্কুৱেৰ। তোমালোকে ইয়াতে ফৰ্মুলাটো বহাই ল'বও পাৰা, এইটো লম্ব বাই ভূমি বাই লম্ব বাই ভূমি এইটো বহাই ল'বও পাৰা বা এনেকেও কৰিব পাৰা, একো নাই 1। চোৱা এইটো স্কুৱেৰ 3 লগতো আছে 4 লগত, 3 স্কুৱেৰ কৰিলে কিমান 9, 4 কৰিলে 16 সেম 1 প্লাছ 3 কৰিলে কিমান 9, 4 কৰিলে কিমান 16। এতিয়া চোৱা আমি লসাগু লওঁ, 1ৰ তলত এটা 1 আছে, 1 আৰু 16 লসাগু 16। চোৱা এই 16ৰ লগত 1 পূৰণ কৰিলে কিমান 16, মাজত কি আছে মাইনাছ, 1ৰ লগত 9 পূৰণ কৰিলে কিমান 9। ইয়াত 1 আছে, 1 আৰু 16 পূৰণ কৰিলে কিমান 16 বা 1 আৰু 16 লসাগু 16। চোৱা এতিয়া ভৰসা পূৰণ কৰা, 1ৰ লগত 16 পূৰণ কৰিলে 16 সেম, মাজত কি আছে প্লাছ 1ৰ লগত 9 পূৰণ কৰিলে কিমান 9। এতিয়া চোৱা 16 কি হৈ যাব কাটাকাটি, কাৰণ ইয়াৰো হৰৰ তলত কি চোৱা ইয়াতো হৰত কি আছে 16, ইয়াতো হৰত কি আছে 16 কেনচেল থাকিল কি ওপৰত 16ৰ পৰা 9 গুচি গ'লে কিমান থাকে 7, আৰু 16 আৰু 9 যোগ কৰিলে কিমান 25। তাৰ মানে আমি লেফ্ট হেণ্ড সাইড কিমান পাইছো 7/25। এতিয়া চোৱা আমি ৰাইট হেণ্ড সাইডটো লওঁ। ৰাইট হেণ্ড সাইড কি আছে চোৱা cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ। দিয়ে চোৱা cosৰ ফৰ্মুলা কি আছে, cosৰ ফৰ্মুলা আমি জানো, cosৰ ফৰ্মুলা ভূমি বাই কৰ্ণ, পাৱাৰত কি আছে স্কুৱেৰ সেম সাইনে হ'ল ভূমি সাইনৰ ফৰ্মুলা কি আছে, সাইনৰ ফৰ্মুলা হ'ল লম্ব বাই কৰ্ণ। চোৱা ইয়াতে কি কৰিছো আমি কচৰ ঠাইত কচৰ ফৰ্মুলাটো বহাইছো, সাইনৰ ঠাইত সাইনৰ ফৰ্মুলাটো বহাইছো। চোৱা আমি লম্ব কিমান পাইছো, লম্ব কিমান পাইছিলো আমি 3, ভূমি কিমান 4, কৰ্ণ কিমান পাইছিলো, কৰ্ণটো কিমান পাইছিলো 5 পাইছিলো। সেম আমি ইয়াতে আমি উঠাই লৈছিলো। চোৱা কচৰ ঠাইত কি লিখিছো, কচৰ ফৰ্মুলাটো স্কুৱেৰ আছে স্কুৱেৰ দিলো, মাইনাছ আছে মাইনাছ দিলো, সাইনৰ ঠাইত সাইনৰ ফৰ্মুলা স্কুৱেৰ আছে স্কুৱেৰ দিলো। চোৱা ভূমি কিমান পাইছো আমি, ভূমি পাইছো 4 স্কুৱেৰ 4 হ'ব, কৰ্ণ আৰু কি আছে কৰ্ণ কিমান 5, ইয়াতে কি হ'ব স্কুৱেৰ মাইনাছ সেম লম্ব কিমান পালো লম্ব 3 বাই কৰ্ণ কিমান পালো 5 স্কুৱেৰ সেম। চোৱা 4 স্কুৱেৰ কিমান 16, 5ৰ
25 মাইনাছ 5ৰ 25 3ৰ 9 চোৱা এতিয়া লসাগু ল'ব লাগিব চোৱা আমাৰ হৰ কি আছে সেম আছে সেইকাৰণে সেম আহিব চোৱা হৰ যদি সেম থাকে আমাৰ সেম এটা আহে আৰু ওপৰখিনিও সেম হয় তেতিয়া কি হ'ব 16 মাইনাছ 9 সেম আহিব আৰু এতিয়া 25 আৰু 16ৰ পৰা 9 গুচি গ'লে কিমান আহে আমাৰ 16ৰ পৰা 9 গুচি গ'লে আমাৰ 7 চৰি চোৱা আমি লেফট হেণ্ড সাইড কিমান পাইছিলোঁ 7/25 আৰু ৰাইট হেণ্ড সাইড কিমান পালো 7/25 কুৱেশ্যনক কৈছে এইটো হ'বনে নহয় পৰীক্ষা কৰক তাৰমানে লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড হ'ব এটাকে লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড হ'ব 9 নম্বৰটো কি দিয়া আছে ত্ৰিভুজ ABCৰ এংগেল B সমকোণ যদি tan a ইকুৱেল 1/√3 তেন্তে তলৰ মানবিলাক ওলোৱা 1 নম্বৰ দিছে sin a ইনটু cos a প্লাছ cos a ইনটু sin a মানে একেলগত থাকিলে আমাৰ ইনটু বুজায় বা পূৰণ বুজায় আৰু 2 নম্বৰত cos a ইনটু cos c মাইনাছ sin a ইনটু sin c সো এইটো আমি কেনেকৈ সমাধান কৰোঁ চোৱা কোৱেশ্যনত কি দিয়া আছে ABC ত্ৰিভুজৰ এংগেল B ইকুৱেল কি সমকোণ সেম আমি হেনেদৰে আঁকি লৈছোঁ ABC ত্ৰিভুজৰ এংগেল B ইকুৱেল কি সমকোণ আৰু tan a ইকুৱেল 1/√3 সো আমাৰ tanৰ ফৰ্মুলা কি আছিল লম্ব বাই ভূমি সো আমাৰ tanৰ ফৰ্মুলা আছিল লম্ব বাই ভূমি এতিয়া আমি লম্ব কিমান পালো 1 ভূমি কিমান পালো √3 সো আমি লম্ব কিমান পালো 1 ভূমি কিমান পালো √3 লিখি দিলো এইটো এতিয়া কি লাগি আছে আমাৰ কৰ্ণ ত্ৰিভুজটো এতিয়া সো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব পাৰো সোৱা ইয়াতে কিন্তু আমাৰ এ কি কৈছে এ কোণ সাপেক্ষে এই কোণ সাপেক্ষে আমাৰ সোৱা এইটো কোণ সাপেক্ষে আমাৰ ভূমি কোণটো হ'ব সোৱা এই কোণ সাপেক্ষে এই কোণৰ লগত লাগি থাকা বাহুটোৱে আমাৰ হ'ব ভূমি সো এইটো লাগি আছে এইটো বাহু লাগিছে এইটো কিন্তু কৰ্ণ হয় এইটো আমাৰ এইটো বাহু লাগিছে কাৰণ এইটো হ'ব ভূমিটো হ'ব আমাৰ √3 আৰু সোৱা লম্ব হ'ব এইটোৰ বিপৰীত হ'ব এইটো হ'ব লম্ব কিমান হ'ব আমাৰ 1 আৰু আমাৰ ওলাব লাগিব কৰ্ণৰটো সো আমি এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ এতিয়া সো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ এতিয়া সো কৰ্ণটো এইটো চাইডত কি আছে স্কয়াৰ সেইটো চাইডত গুচি গ'লে কি হ'ব √, ইয়াত থাকিব কি কৰ্ণ এতিয়া সো লম্ব কিমান আছে আমাৰ 1 স্কয়াৰ সেম ভূমি কি √3 স্কয়াৰ সোৱা 1ক স্কয়াৰ কৰিলে কিমান 1 এ ৰুট আৰু স্কয়াৰ কেনসেল থাকিব কি 3 আৰু 1 যোগ কৰিলে কিমান 4 এতিয়া সোৱা 4 বৰ্গমূল কিমান 2 তাৰ মানে আমি কৰ্ণ কিমান পালো 2 পালো এতিয়া সো আমাৰ লম্ব কিমান 1 ভূমি কিমান 3 কৰ্ণ কিমান 2 এতিয়া আমাক ওলাব কি দিছে এতিয়া সো আমাক 1 নম্বৰ ওলাব দিছে sin a ইনটু cos c ইনটু cos a ইনটু sin c এতিয়া সোৱা সাইনৰ ফৰ্মুলা কি আছিল আমাৰ লম্ব বাই কৰ্ণ সাইনৰ ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ এতিয়া সোৱা ইয়াত কোনটো কোণ কৈছে এক কোণ সাপেক্ষে এইটো হ'ব আমাৰ ভূমি এইটো হ'ব আমাৰ লম্ব তাৰ মানে লম্ব কি হ'ব BC বাই লম্ব কি হ'ব আমাৰ BC আৰু কৰ্ণটো কি হ'ব AC সাইনৰ ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ আমি ইয়াতে বহাই দিলো লম্ব বাই কৰ্ণ ইনটু cos c সোৱা c কোণ সাপেক্ষে আমাৰ c কোণৰ লগত লাগি থাকাটো হ'ব ভূমি আৰু অপজিটটো হ'ব লম্ব সোৱা cos c ৰ ফৰ্মুলা কি আছিল ভূমি বাই কৰ্ণ সোৱা এইটো ভূমি কি হ'ব আমাৰ BC আৰু কৰ্ণটো হ'ব আমাৰ AC কৰ্ণটো সদায় ফিক্সড হয় সমকোণৰ বিপৰীতটো সোৱা cos a cos ৰ ফৰ্মুলা কি আছিল আমাৰ ভূমি বাই কৰ্ণ সোৱা cos a এইটো কোণ হ'ব আমাৰ এইটো কোণ a কোণ সোৱা কোনটো কোণ হ'ব আমাৰ এইটো কোণ সাপেক্ষে এইটো হ'ব আমাৰ কি ভূমি মানে কি হ'ব আমাৰ AB আৰু লম্ব হ'ব আমাৰ AC কিন্তু cos ৰ ফৰ্মুলা কি ভূমি বাই কৰ্ণটো ফিক্স হয় সমকোণৰ বিপৰীতটো কৰ্ণটো হ'ব AC ইনটু এতিয়া সোৱা আমাৰ sin c কি আছিল লম্ব বাই কৰ্ণ লম্ব কি আছে আমাৰ c কোণ সাপেক্ষে এইটো হ'ব ভূমি এইটো হ'ব লম্ব বাই কৰ্ণ লম্ব হ'ব আমাৰ AB আৰু কৰ্ণ হ'ব আমাৰ AC BC ৰ মান কিমান আছে BC কিমান আছে আমাৰ 1 ইয়াতে বহাই দিলো 1 আৰু AC ক'ত আছে AC এইটো AC কিমান 2 বহাই দিলো 2 ইনটু
BC সেম 1 আছে 1 AC কিমান আছে 2 বহাই দিলো প্লাস AB কিমান আছে আমাৰ AB কিমান √3 বহাই দিলো √3 AC ক'ত আছে এইটো AC কৰ্ণ কিমান 2 ইনটু সেম AB কিমান আছে √3 √3 AC কিমান আছে 2 বহাই দিলো 2 আৰু 2 পূৰণ কৰিলে কিমান 4 1 এর 1 গুণ 1 2 আৰু 2 পূৰণ কৰিলে কিমান 4 √3 পূৰণ কৰিলে হৈ যায় √3 স্কয়াৰ ৰুটে কেনসেল হৈ থাকে 3 এতিয়া সো আমাৰ লসাগু ল'ব লাগিব সো কেনেকৈ হয় 4 আৰু 4 লসাগু হয় 4 মানে সেম থাকিলে সেম আহে আৰু ওপৰখিনি সেমই হয় 1 আৰু 3 সেম হ'ব 1 + 3 সো 1 আৰু 3 যোগ কৰিলে কিমান 4 তলত কিমান আছে 4 4 এবাৰ তাৰ মানে কিমান পালো আমি 1 এতিয়া সো 2 নম্বৰটো কি আছে cos A * cos C - sin A / sin C সো আমি cosৰ ফৰ্মুলাটো জানোই ভূমি বাই কৰ্ণ cosৰ ফৰ্মুলা কি ভূমি বাই কৰ্ণ সো কোনটো কোন কৈছে ইয়াতে a কোণ সাপেক্ষে a কোণ হ'ব এইটো সো এইটো কোণ সাপেক্ষে এইটোৰ লগত লাগি আছে কোনটো বাহু AB বাহু মানে এইটো হ'ব আমাৰ ভূমি মানে cosৰ ফৰ্মুলা কি ভূমি বাই কৰ্ণ তাৰ মানে AB বাই AC হ'ব কাৰণ কৰ্ণটো আমাৰ AC আছে ইয়াতে এইটো সমকোণৰ বিপৰীত ইনটু একে লগত লাগি থাকিলে ইনটু বুজায় cos C কোণ সাপেক্ষে সো C কোণ সাপেক্ষে লাগি থকা বাহুটো আমাৰ ভূমি হ'ব আমাৰ BC আৰু কৰ্ণ সমকোণৰ বিপৰীতটো কি আছে AC কৰ্ণটো ফিক্স হয় সদায় AC হ'ব মাইনাস সাইনৰ ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ সো কোনটো কোণ কৈছে কোণ এইটো কোণ কৈছে এইটো কোণ ক'লে এইটো হ'ব ভূমি এইটো হ'ব লম্ব মানে BC বাই AC লম্ব বাই কৰ্ণ লম্ব হ'ব আমাৰ BC আৰু কৰ্ণ কি AC ইনটু sin C কোণ সাপেক্ষে এইটো হ'ব ভূমি এইটো হ'ব লম্ব মানে লম্ব বাই কৰ্ণ লম্ব কি আছে আমাৰ লম্ব আছে AB C কোণ সাপেক্ষে AB আৰু কৰ্ণ মানে সমকোণৰ বিপৰীতটো কি আছে AC এতিয়া সোয়া মান কেইটা বহাই দিও আমি সোয়া AB কিমান আছে আমাৰ AB আছে √3 AC কিমান আছে আমাৰ 2 সেম BC কিমান 1 AC তো 2 আছে মাইনাস BC কিমান আছে আমাৰ BC 1 AC কিমান 2 ইনটু এটি কি আছে AC কিমান 2 বহালো AB কিমান √3 সো এতিয়া 2 আৰু 2 পূৰণ কৰিলে কিমান 4 √3 আৰু 1 পূৰণ কৰিলে √3 মানে একৰ লগত যেটো সংখ্যা পূৰণ কৰা যায় হেতু সংখ্যা সেম থাকে সো 2 আৰু 2 4 √3 লগত 1 পূৰণ কৰিলে √3 সো এইটো এটা শৰ্টকাট আছে সো ইয়াতে কি আছে √3/4 মাইনাস এটো কি হৰ প্লাসৰ আৰু ইয়াতে কি আছে মাইনাস √3 মানে এটো প্লাসৰ এটো প্লাসৰ আছে এটো মাইনাসৰ আছে দুটা কি সেম সংখ্যা কিন্তু প্লাসৰ আৰু মাইনাসৰ এটো ক্যান্সেল থাকিব কি আমাৰ आंसर 0 এটো হ'ব আমাৰ आंसर এটো 2018 আহিছিল 2018 আৰু অংকটো কৰোতে মোৰ মনত পৰি গল মই 2018 মেট্ৰিক দিছিলো এই তোমাৰ এটো অংক 2018 আহিছিল 10 নম্বৰত কি দি আছে PQR or Q কোণটো সমকোণ PR plus QR equal 25 PQ equal 5 cm ওলাব দিছে sin P, cos P আৰু tan P ওলাব দিছে সো আমি এটো কেনেকৈ সমাধান কৰো তেছোৱা PQR ত্ৰিভুজৰ Q কোণটো কি আমাৰ Q কোণটো আমাৰ সমকোণ কোণত কি দি আছে PQ equal 5 cm আৰু PR plus QR equal 25 ইয়াৰ পৰা আমি PR টো ওলাই লও এতে PR টো সিঙ্গল রাখো QR টো এটো সাইডত কি প্লাস এটো সাইডত গলে মাইনাস মানে QR মানে আমি কি ওলাই লৈছো PR টো কি ওলাইছে 25 - QR এটি আমি পাইথাগোৰাছৰ সূত্ৰটো লিখিলো সো পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ কি আছে PR স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে কি PQ ভূমি কি QR লিখিলো এটো সোয়া এতে PR ৰ মানটো কি আছে সোয়া PR ৰ মান আছে 25 - QR স্কয়াৰ equal so PQ কিমান পাইছো আমি 5 স্কয়াৰ সেম QR টো নাই আমি QR টো ওলাম
চোৱা এতিয়া চোৱা এইটো কি আছে a মাইনাছ b হোল স্কুৱেৰ এইটো কি আছিল ফৰ্মুলাটো চোৱা চোৱা a স্কুৱেৰ মানে 25 স্কুৱেৰ a স্কুৱেৰ মাইনাছ কি আছে 2ab ফৰ্মুলাটো আহিব a কিমান আছে 25 ইনটু b কিমান আছে আমাৰ কিউ আৰ প্লাছ b স্কুৱেৰ মানে কিউ আৰ স্কুৱেৰ ইকুৱেল ইয়াতে 5ৰ স্কোয়াৰ কিমান 25 আৰু ইয়াতে কি থাকিব কিউ আৰ এ চোৱা 25ৰ স্কোয়াৰ কিমান 625 আৰু এইখিনি পূৰণ কৰা 5 দুগুণে 50 লগত কি থাকিব 50 কিউ আৰ আৰু ইয়াতে থাকিব প্লাছ কিউ আৰ স্কোয়াৰ ইকুৱেল 25 প্লাছ আৰ স্কোয়াৰ এতিয়া চোৱা ইয়াতে কি আছে কিউ আৰ আছে ইয়াতে কিউ আৰ আছে কিউ আৰ স্কোয়াৰ কেনসেল হ'ব কিউ কেনসেল হয় এইটো সাইডত কি আছে প্লাছত আছে এইটো সাইডত পঠাই দিলে মাইনাস হ'ব প্লাছ মাইনাস ন কেনসেল যাব সেইকাৰণে ডাইৰেক্ট কেনসেল কৰি দিছো ইয়াতে কি আছে 625 আৰু 50 কিউ আৰ তাতে 25 এতিয়া চোৱা আমি সংখ্যাখিনি একেলগত কৰি দিওঁ আৰু আমি এই কিউ আৰ খিনি একেলগত কৰি দিওঁ এইটো সাইডত কি আছে 625 কিহত আছে প্লাছত আছে কাৰণ আগত কি আছে প্লাছ এইটো সাইডত গ'লে কি হ'ব মাইনাস হ'ব 625 এতিয়া চোৱা 625ৰ পৰা 25 গুচি গ'লে কিমান থাকে 6 আৰু মাইনাসটো ডাঙৰ আছে মাইনাস থাকিব এতিয়া চোৱা এইটো কি আছে 50 টো কিউৰ লগত কি মাইনাস হৈ থকা নাই একেলগত থাকিলে পূৰণ হৈছে এইটো সাইডত গ'লে হৰণ হ'ব কিউ আৰ মাইনাস 600 এইটো কি আছে পূৰণ সেইটো সাইডত গ'লে হয় না হৰণ মাইনাস মাইনাস কেনসেল চোৱা 0 0 কেনসেল 5 হাতেত কেইবাৰ যায় 12 বাৰ তাৰ মানে আমি কিউ আৰ কিমান পালো 12 পিআৰ টো কি পাইছিলো চোৱা পিআৰ টো কি পাইছিলো 25 মাইনাস কিউ আৰ এতিয়া পিআৰ টো লম এতেকে পিআৰ কি আছিল 25 মাইনাস কিউ আৰ 25 কিউ আৰ কিমান পাইছো 12 25 ৰ পৰা 12 গুচি গ'লে কিমান 13 তাৰ মানে পিআৰ কিমান পালো 13 সব গোটেইখিনি সেন্টিমিটাৰ হ'ব কাৰণ সেন্টিমিটাৰ দি আছে সো আমি কিউ আৰ কিমান পাইছো 12 আৰু পিআৰ কিমান 13 কিউ আৰ কিমান 12 আৰু পিআৰ কিমান 13 সেন্টিমিটাৰ টু সেন্টিমিটাৰ হ'ব আৰু পিআৰ 5 দিয়ে আছিল কোৱেশ্চনত এতিয়া সো আমাৰ কি ওলাব দিছে এতিয়া ওলাব দিছে sin p cos p আৰু tan p এতিয়া সো সাইনৰ ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ এতিয়া সো p কোণ সাপেক্ষে লম্ব কোণটো সো p কোণ এইটো p কোণৰ লগত লাগি থকাটো ভূমি আৰু এইটো হ'ব আমাৰ লম্ব তাৰ মানে লম্ব হ'ব আমাৰ কি কিউ আৰ আৰু কৰ্ণ হ'ব আমাৰ পি আৰ লম্বটো কি আছে আমাৰ কিউ আৰ আৰু কৰ্ণ কি আছে পি আৰ লম্ব কি কিউ আৰ আৰু কৰ্ণ পি আৰ সো কিউ আৰ কিমান কিউ আৰ 12 আৰু পি আৰ 13 কিউ আৰ কিমান 12 আৰু পি আৰ 13 এতিয়া সো cos p লব আছে cos p ৰ ফৰ্মুলা কি ভূমি বাই কৰ্ণ p কোণ সাপেক্ষে সো p কোণ সাপেক্ষে p কোণৰ লগত লাগি থকাটো আমাৰ কি হ'ব ভূমি মানে p কিউ টো হ'ব আমাৰ ভূমি আৰু কৰ্ণ হ'ব আমাৰ পি আৰ p কিউ সো p কিউ বাই কি হ'ব পি আৰ p কিউৰ মান কিমান আছে p কিউ কিমান আছে 5 আৰু পি আৰ 13 5 বাই 13 আৰু এটা ওলাব দিছে tan p tan ৰ ফৰ্মুলা কি আছে লম্ব বাই ভূমি সো p কোণ সাপেক্ষে এটো p কোণ সাপেক্ষে এটো হ'ব ভূমি এটো হ'ব আমাৰ লম্ব তে কি আছে লম্ব বাই ভূমি লম্ব হ'ব কিউ আৰ বাই পি আৰ সো কিউ আৰ মান কিমান 12 তো হ'ব পি কিউ এটো হ'ব পি কিউ সো কিউ আৰ কিমান কিউ আৰ 12 এতিয়া সো পি কিউ কিমান 5 মানে 10 পি কিমান হৈছে 12/5 সো এটোৰ এনসাৰ এইখিনি তোমালোকে বুজি পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই